নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনাৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটা ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। খবৰ অনুসৰি চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এইবাৰ 3% মৰ্গেজ বোনাছ বৃদ্ধিৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। যদিহে চৰকাৰে এই ঘোষণা কৰে তেন্তে ডিএ বেচিক পে'ৰ 50%ৰ পৰা 53%লৈ বৃদ্ধি পাব। দৰমহা বৃদ্ধিৰ বাবে অপেক্ষা কৰি থকা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ইয়াত এটা ডাঙৰ আপডেট আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে দীপাৱলীৰ উপহাৰ পোৱাৰ সম্ভাৱনা আছে, কাৰণ কেবিনেটে বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া বিশেষ বৈঠকৰ সময়ত ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফৰ বৃদ্ধিৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। যোৱা বছৰ অক্টোবৰৰ প্ৰথম সপ্তাহত চৰকাৰে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। যোৱা মাহত চৰকাৰী কৰ্মচাৰী তথা শ্ৰমিক সংঘই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ এখন পত্ৰ লিখি ডিআৰ বৃদ্ধিৰ ঘোষণাত পলম হোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছিল। কনফেডাৰেচনে পত্ৰখনত লিখিছে যে ডিআৰ ঘোষণাত পলম হোৱাৰ বাবে কৰ্মচাৰী পেঞ্চনাৰসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে আৰু লগতে কয় যে দুৰ্গা পূজাৰ উৎসৱ ওচৰ চাপি আহিছে আৰু PLB আৰু এডহক বোনাছো ঘোষণা কৰিব লাগিব। ডিএ বৃদ্ধিৰ হাৰ কিমান হ'ব চাওক। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰে এইবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডিয়াৰনেছ ভাত্তা 3% বৃদ্ধিৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। যদিহে চৰকাৰে এই ঘোষণা কৰে তেন্তে ডিএ বেচিক পে'ৰ 50%ৰ পৰা 53%লৈ বৃদ্ধি পাব। 3% ডিএ বৃদ্ধিৰ পিছত প্ৰতিমাহে প্ৰায় 18,000 টকাৰ মৌলিক দৰমহা থকা চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা প্ৰতিমাহে 540 টকাৰ পৰা 720 টকাৰ পৰিসৰে বৃদ্ধি পাব, যিটো 2024 চনৰ 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বছৰত দুবাৰকৈ জানুৱাৰী আৰু জুলাই মাহত ডিয়াৰনেছ ভাত্তা ঘোষণা কৰে, যাতে তেওঁলোকৰ বৃদ্ধি হোৱা মুদ্ৰাস্ফীতি আৰু মূল্য বৃদ্ধিৰ সৈতে মোকাবিলা কৰাত সহায় হয়। বৰ্তমান 1 কোটিৰো অধিক চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে 50% ডিয়াৰনেছ ভাত্তা লাভ কৰি আছে। চলিত বৰ্ষৰ মাৰ্চ মাহত চৰকাৰে মৰ্গেজ বোনাছ 4% বৃদ্ধি কৰি মৌলিক দৰমহাৰ 50%লৈ বৃদ্ধি কৰিছিল। ইয়াৰ উপৰিও চৰকাৰে ডিয়াৰনেছ ৰিলিফ 4%ও বৃদ্ধি কৰিছিল। এয়া আছিলে আজিৰ ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব, আনলৈ শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।